যায় ড্ৰোনটো লৈ আহি গোটেই ড্ৰোন শ্বুটিং কৰা কি পানী আহি ৰাস্তাই পকী হোৱা নাই, এইটো পকী হৈছে জানো? হ'ব মই পঞ্চায়তৰ পৰা কৰি আছোঁ। মৰা বেলশ্ৰী অঞ্চলত হিমানী বিশ্বাস 8 বছৰীয়া 5 বছৰীয়া ছোৱালী পানীত ডুবি মৃত্যুবৰণ কৰিলে। দুখ লগা ঘটনা। আৰু আগে পিছেও বানপানী হয়, কিন্তু ইমান বিভৎস পৰিস্থিতি কোনোদিন হোৱা নাছিল। মানুহ কষ্টত আছে। যদিও চৰকাৰে বহুত তৎপৰতাৰে সাহায্য আগবঢ়াইছে। পৰহি মৰিছিলে, কালি পোষ্টমাৰ্টাম হ'ল। আজি আমি চেক দিয়া ব্যৱস্থা কৰিছোঁ। 4 লাখ টকা চেক পাইছে। আগত আছিলে যে মৰি যায় কোনো খবৰে নাথাকে, চেকটো বহুত দূৰৰ কথা, ৰিপৰ্টিঙে নহয়। কিন্তু আমাৰ চৰকাৰৰ দিনত ক্ষতিপূৰণটো আমি অতি সোনকালে দি আছোঁ, কিন্তু ক্ষতিপূৰণ দিও আমাক ভাল নালাগে। মই কিবা আনন্দ পাইছোঁ 4 লাখ টকা চেক দি, এইটো নহয়। মানে মনত কষ্ট আছে মানুহবিলাকৰ। ইমান বানপানী, ঘৰ গ'ল, ধান আছিলে, ধান নষ্ট হৈ গ'ল, চাউল নষ্ট হৈ গ'ল, কিতাপ বাকী চব নষ্ট হৈ গ'ল। মানুহবিলাকৰ এই কষ্ট দেখি মনত বহুত বেদনা হয়। এইটোহে কথা। মূলতে কিন্তু পথ নাই যোৱাৰ, দেখিছে আপুনি? পথ নাই নহয়, এইবিলাক এতিয়া চাওক এটা কথা, শিশুটো ঢুকোৱাৰ কাৰণ সেইটো বুলিয়ে কৈছে। এইটো নহয়, এইটো মানে ৰাইজে ক'ব পাৰে, ৰাইজে যি কৈছে মই চিৰধাৰ্য, ৰাইজে যি কৈছে মই স্বীকাৰ কৰি লৈছোঁ। কিন্তু ঘটনাটো হ'ল অঞ্চলটো চাওক আপুনি কিমান ভিতৰুৱা অঞ্চল, এটা কথা ভাবি চাওক। আৰু পইচাটোতো লিমিটেড পইচা না ৰাস্তা বনাবৰ কাৰণে। ব্যৱস্থাপনাটো ভালকৈ কৰিব লাগিব। এতিয়া মেইন ৰাস্তাবোৰ ভাল হ'ল, লাহে ধীৰে বেলেগ ৰাস্তাবোৰ আমি ভাল কৰিম। আৰু এই সমস্যা যে যোৱা 4 বছৰত হৈছে তেনেকুৱাও নহয়। সমস্যা বহুত পুৰণি। লাহে লাহে সমস্যাবোৰ মাৰি মাৰি আমি আহি আছোঁ। মই নিজেও কালি চিন্তা কৰিছোঁ যে গোটেই ড্ৰোন ছাৰ্ভে নিজৰ মানুহ দি কৰাম যে ক'ৰ পৰা পানী সোমাইছে। ইয়াততো ইমান বৰষুণ হোৱা নাই যে পানী সোমাব। চ' পানীটো ক'ৰ পৰা সোমালে, এই সোমোৱা পানীটোৰ বাটটো চাব লাগিব যে ইয়াৰ পৰা পানীটো সোমালে, আৰু এই হিচাপত ব্যৱস্থাটো কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।